যিসকলে স্বাগত সতীৰ্থ পৰ্টেলত মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে ৰেজিষ্টাৰ কৰিছিলে সিহঁতৰ কাৰণে মই ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে এতিয়াৰ পৰা মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট পঠাব পাৰিব। কেনেকৈ পঠাব পাৰিব আপোনালোকে সকলো এই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰে। ইয়াৰ আগৰ ভিডিঅ'ত ৰেজিষ্টাৰ কেনেকৈ কৰা হয় সেই সকলোখিনি মই দেখুৱাইছিলোঁ। এতিয়া ৰেজিষ্টাৰ অলৰেডি বন্ধ হৈ গৈছে, এতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ কামহে চলিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই গৈ থাকিব আৰু এনেধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ ফ'ল' কৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এনেধৰণৰ মেছেজ এটা আহিব পাৰে। এই মেছেজটো পোৱাৰ লগে লগে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত যেতিয়া আপোনালোকৰ প্ৰফাইলটো এনেদৰে আহিব, প্ৰথম ওপৰতে আহিব ভেৰিফিকেশ্যন কমপ্লিটেড বুলি। অলপ তলৰ ফালে যদি আপোনালোকে স্ক্ৰল কৰে তেতিয়াহ'লে আপোনালোকে যিটো ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছিলে ডিষ্ট্ৰিক্ট ৱাইজত কিমানটা আপুনি মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব এই তাৰ এগেইনষ্টত নাম্বাৰবিলাক দিয়া থাকিব। যেনেকৈ লখিমপুৰ 3টা আছে, ধেমাজি 3টা আছে, তেনেদৰে আপোনালোকৰ ৰাইট চাইডে যিটো ব্লু কালাৰৰ এটা চিম্বল দেখিছে এই ব্লু কালাৰৰ চিম্বলত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেদৰে আহিব, প্ৰফাইলটো ওলাব, মানুহজনৰ নাম, ক'ত পষ্টিং আছে, মোবাইল নাম্বাৰ আৰু ৰাইট চাইডে চেণ্ড ৰিকুৱেষ্ট বুলি আছে। এই চেণ্ড ৰিকুৱেষ্টত যদি আপোনালোকে ক্লিক কৰে, য'ত প্লিজ একচেপ্ট আছে তাত ক্লিক কৰি আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰৰ ৰিকুৱেষ্টটো পঠাব পাৰে।